হাজোত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী নিৰুদ্দেশক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে নুৰ জাফাৰ আলী নামৰ ছাত্ৰজন। 2 মাৰ্চৰ সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল নুৰ জাফাৰ আলী আৰু ছাত্ৰজন ঘৰলৈ উভতি নহাত হাহাকাৰ লাগিছে পৰিয়ালটোত। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ছাত্ৰজনৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। আৰু ইফালে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নুৰ জাফাৰৰ পৰিয়াল। আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ নিৰুদ্দেশক লৈ এতিয়া হাজোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি আলোকচিত্ৰ দেখুৱাইছোঁ এগৰাকী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আৰু তেওঁ নিৰুদ্দেশ হৈ আছে আৰু নিৰুদ্দেশক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে নুৰ জাফাৰ আলী নামৰ এগৰাকী ছাত্ৰ। 2 মাৰ্চৰ সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল নুৰ জাফাৰ আলী। ছাত্ৰজন ঘৰলৈ উভতি নহাত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ লাগিছে। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে পৰিয়ালৰ লোকে, কিন্তু তাৰ পাছতো ছাত্ৰজনৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। কিন্তু ইতিমধ্যে জানিব পৰা অনুসৰি ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নুৰ জাফাৰৰ পৰিয়ালে। আমাৰ যিজন ল'ৰা যোৱাকালি হেৰাইছে নুৰ জাফাৰ, পেৰেকেটত চিন্তু, তাক আমি চিন্তু বুলি জানো। এই ল'ৰাজন কিন্তু বহুত ভাল আছিল বা পঢ়া পাতিতো ভাল আছিল বা মেট্ৰিক পৰীক্ষাতো ভাল ৰিজাল্ট কৰিলে। তাক লৈ কিনে আমাৰ গোটেইখিনি মানুহৰে সপোন আছিল, যিহেতু আমি ওচৰ চুবুৰীয়া বা হেৰি আৰু মাক বাপাকতো আপোনালোকে দেখিছে, বাপকজন বিকলাংগ বা হেৰি। কিন্তু সেই ল'ৰাজনক বহুত কষ্ট কৰি কিনে বা বহুত হেৰি কৰি কিনে সেই ৰিক্সা চলাই হওক, হাজিৰা কৰি হওক, সেই প্ৰাইভেট কলেজত এডমিশ্যন দিলে, দি কিনে এনেকে ছায়েন্সত ল'ৰাজন পঢ়ি আছে, ভাল ৰিজাল্ট কৰিব বুলি বা ভাল এজন হেৰি হ'ব বুলি আমি গোটেইখিনি ওচৰ চুবুৰীয়া তাক মৰম কৰো বা হেৰি কৰো। তাক সকলোৱে ভাল পায় আৰু ভাল এজন ল'ৰা আছিল। ল'ৰাজনৰ নাম আমি চিন্তু বুলি জানো আৰু অৰিজিনেল নাম হৈছে তাৰ নুৰ জামাল।